ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ যি প্ৰসাৰতা এই প্ৰসাৰতাৰ ক্ষেত্ৰত যিসমূহ বিদ্যালয়ে ভাল ফলাফল দেখুৱাইছে বিশেষকৈ গুণোৎসৱত এই গুণোৎসৱৰ যি ভাল ফলাফল দেখুওৱা বিদ্যালয়সমূহৰ ভিতৰত অন্যতম অসমৰে এখন লেখত ল'বলগীয়া প্ৰাথমিক বিদ্যালয় বোকাখাটৰ কৈলাখাট প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনে যোৱা ৩টা বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড অৰ্জন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে চৰকাৰীভাৱে সৰ্বশিক্ষা হওক বা অসম প্ৰাথমিক শিক্ষা বিভাগৰ ফালৰ পৰা এই বিদ্যালয়খনে যথেষ্ট সুনাম অৰ্জন কৰাৰ কাৰণে তেখেতসকলক এই বিদ্যালয়খনলৈ যথেষ্ট সংখ্যক বিভাগৰ ফালৰ পৰা তেওঁলোকক জলপানিৰ ব্যৱস্থা কৰিছে। আমি এই বিদ্যালয়খনত উপস্থিত হৈছোঁ এক বিশেষ কথাৰ কাৰণে। এই বিদ্যালয়খনৰ শিক্ষাগত যি মানদণ্ড সেয়া ইতিমধ্যেই সমগ্ৰ অসমজুৰিয়ে প্ৰচাৰ হৈছে। বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া এই বিদ্যালয়খনৰ বিষয়ে নিজৰ সামাজিক মাধ্যমত যেতিয়া প্ৰচাৰ কৰিছিল তাৰ পাছতে এই বিদ্যালয়খনৰ প্ৰতি বহুতৰে দৃষ্টি আকৰ্ষণ হৈছে। আমি এইখিনিতে উল্লেখ কৰিব খুজিম যে ভাৰতীয় প্ৰাথমিক শিক্ষা বিভাগৰ দিল্লীস্থ যি কেন্দ্ৰীয় শিক্ষা বিভাগ এই শিক্ষা বিভাগৰ এটি দল ইয়াত আহি উপস্থিত হৈছিল আৰু এই দলটিয়ে এই বিদ্যালয়খনৰ যি মানদণ্ড সেই শিক্ষাগত মানদণ্ড ইয়াৰ পৰিৱেশ সম্পৰ্কীয় যিখিনি কথা বা ইয়াত যিখিনি সা সুবিধা প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে খুব ভালকৈ তেখেতসকলে মন্তব্য প্ৰকাশ কৰি থৈ গৈছে, শলাগ লৈ থৈ গৈছে। মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দন ভূঞাক চিনাকি কৰি দিম আৰু ইয়াৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলকো চিনাকি কৰি দিম, কিন্তু তাৰ আগতে উল্লেখ কৰিব খুজিছোঁ এই বিদ্যালয়খনৰ মানদণ্ড যি শিক্ষাগত মানদণ্ড উন্নত হোৱা বা আন্তঃগাঁথনি উন্নত হোৱাৰ অন্তৰালত প্ৰধান শিক্ষকগৰাকীৰ এক অৱদান আছে। এই কথাকেইটা প্ৰথমতে উল্লেখ কৰি ল'ব খুজিছোঁ যে প্ৰধান শিক্ষক চন্দন ভূঞাই নিজৰ দৰমহাৰ পইচা খৰচ কৰি ইয়াত CCTV কেমেৰা স্থাপন কৰিছে, ইয়াত ফ্ৰিজ আনি দিছে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইয়াত যি ডাইনিং টেবুল এই ডাইনিং টেবুল অতি উন্নত ধৰণৰ ডাইনিং টেবুল ইয়াত পকী ডাইনিং টেবুল ইয়াত নিৰ্মাণ কৰি দিছে। দৈনিক যিসকল মধ্যাহ্ন ভোজনৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে সকলোখিনি কৰিছে। এই শিক্ষক এগৰাকীয়ে তেখেতৰ নিজৰ দৰমহাৰ পইচা খৰচ কৰি ছাত্ৰ ছাত্ৰীৰ বিকাশৰ কাৰণে যি তেখেতে প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাৰ বাবে তেখেতক ইতিমধ্যেই গোলাঘাট জিলা প্ৰাথমিক বিভাগে তেখেতক বঁটা প্ৰদান কৰিছে। মই প্ৰথমতে চন্দন ভূঞাৰ ওচৰলৈ আহিছোঁ। আপোনাক প্ৰথমতে মই অকণমান আপুনি থিয় হৈ দিলে সুবিধা হ'ব মোৰ কথা পতাত। যিহেতু বিদ্যালয়খনত ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে, বিভিন্ন স্থানৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী আহিছে, যে গুণোৎসৱতো আপোনালোকৰ ক্ৰমাগত যি সফলতা এই সফলতাৰ পাছত আপুনি এই বিদ্যালয়খনৰ কাৰণে নিজৰ ঘৰখনৰ দৰে এই বিদ্যালয়খন সজাই পৰাই তুলিছে, এই কথাখিনি আমি জানিব খুজিছোঁ। যিহেতু মই এই বিদ্যালয়ত 1999 চনৰ ডিচেম্বৰ মাহতে বিদ্যালয়ত যোগদান কৰিছিলোঁ, তেতিয়া বিদ্যালয়খনৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থা আছিল। বিদ্যালয়খনত মানে ভাবিছিলোঁ যে এনেকুৱা কিছুমান কাম কৰিলে যাতে ৰাইজৰ চকুত লাগে, তেনেধৰণে মই বিদ্যালয়ত বৃক্ষৰোপণৰ কাৰ্যসূচী কৰিছিলোঁ। ধুনীয়াকৈ শাৰী শাৰীকৈ গছ ৰোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত প্ৰথম যেতিয়া গুণোৎসৱ হৈছিল বিদ্যালয়খনত আমি 2খন জোলনা আৰু স্লিপাৰ দিছিলোঁ। মোৰ প্ৰধান শিক্ষয়িত্ৰী মানে জিনা প্ৰভা বৰা আৰু মই চন্দন ভূঞা সহশিক্ষক, আমি 2খন জোলনা আৰু স্লিপাৰ দি ছাত্ৰ ছাত্ৰীক খেলিবৰ কাৰণে সুব্যৱস্থা কৰি দিছিলোঁ। ইয়াৰ পিছতে আমাৰ বিদ্যালয়ত বিদ্যালয়ত লাইনৰ ব্যৱস্থা নাছিল, বিদ্যুতৰ ব্যৱস্থা। আমি নিজাববীয়াকৈ মোৰ নিজৰ পকেটৰ পইচা লগাই বাইদেউৰ পইচা, আমাৰ নতুনকৈ বাইদেউ এগৰাকী আমাৰ মৰমী বৰা বাইদেউ আহিছিলে, তাৰ আগতে এগৰাকী তিতাবৰৰ বাইদেউ আছিলে জয়শ্ৰী বাইদেউ, তেওঁলোকেও এখন এখনকৈ ফেন দি পেলাই আমাক সহায় কৰিছে। এই বিদ্যালয়খনত বিদ্যুতৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো অসুবিধা নাপায় সেই ক্ষেত্ৰত আমি নিজাববীয়াকৈ ব্যৱস্থা লৈ পেলাই বিদ্যুতৰ ব্যৱস্থা যোগান ধৰিছিলোঁ। তাৰপিছতে আমি বিদ্যালয়খনৰ অৱস্থা একেবাৰে বেয়া। যিহেতু বিদ্যালয়খনত এটা গুণোৎসৱ পাবলৈ হ'লে সকলো দিশৰ পৰা উন্নত হ'ব লাগিব, সেয়েহে বিদ্যালয়খনৰ প্ৰথমতে আমি ৱালত প্ৰটিন কটাৰ ব্যৱস্থা কৰিছিলোঁ। বিদ্যালয়খন যিহেতু পুৰণা 85 চনৰ বিল্ডিং, অসম গণ পৰিষদৰ দিনতে এই বিল্ডিংটো ভাগ দিছিলে। বিদ্যালয়খন একেবাৰে শোচনীয় অৱস্থা আছিল, টিঙৰ অৱস্থা একেবাৰে অৱস্থা নাছিল। মই আমাৰ মাননীয় আমাৰ বিধায়ক মহোদয়ৰ ভাতৃ বিশ্বজিৎ দাৰ লগত কথা বতৰা পাতি বিদ্যালয়খনৰ কাৰণে মই এই টিঙৰ ব্যৱস্থা কৰি দিছিলে তেখেতে। নতুনকৈ NIL-ৰ পৰা এটা ফাণ্ড পাইছিলোঁ, আপোনালোকে দেখিব ওচৰতে চাইনবোৰ্ডখন লগোৱা হৈ আছে। সেই ফাণ্ডৰ টকা পইচাই আমাৰ এই বিদ্যালয়খন সম্পূৰ্ণকৈ মেৰামতি কৰিছিলোঁ। তাৰপিছতে আমি সেই বছৰ আমি বিদ্যালয়খনত A+ পাবলৈ সক্ষম হৈছিলোঁ। ছেকেণ্ডতে আমি বিদ্যালয়ৰ আমি সৰ্বশিক্ষাৰ ফালৰ পৰা এটা বিল্ডিং পালোঁ। গোটেই আমাৰ দক্ষিণ কাজিৰঙা অঞ্চলৰ ভিতৰতে আমাৰ এই বিল্ডিং ভাগ দিছিলে, ডিজিটেল লাইব্ৰেৰী।
অসম চৰকাৰৰ ফালৰ পৰা। সেয়েহে আমি এই বিল্ডিং ভাগ সম্পূৰ্ণকৈ মানে সুস্থ বা ভালকৈ বনাবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাইছিলোঁ। তেনেকৈ বিল্ডিং ভাগ সম্পূৰ্ণ হৈ উঠিল। মাননীয় মন্ত্ৰীদেৱে আমাৰ আধাৰশিলা স্থাপন কৰিছিল, অতুল বৰাদেৱে আহি পেলাই স্কুলখনত তেতিয়া তেওঁ প্ৰশংসা কৰিছিলে যে স্কুলখন ভাল স্কুল আৰু চব সুবিধা আছে। তেতিয়া কিন্তু ডাইনিং টেবুলো তেখেত অহাৰ সময়ত আমাৰ ডাইনিঙৰ ব্যৱস্থা নাছিল। এই বিল্ডিংটো হোৱাৰ পিছত মই ভাবিলোঁ কি আজি সকলোৱে মানে মাটিতে খাই ল'ৰা ছোৱালীখিনিয়ে ছাত্ৰ ছাত্ৰীখিনিয়ে বেয়া লাগে, সেয়েহে নিজাববীয়াকৈ এটা ডাইনিঙৰ ব্যৱস্থা কৰা হ'ল। তাৰপিছত আমাৰ যিহেতু আমাৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে, সেই মধ্যাহ্ন ভোজনৰ শাক পাচলিখিনি যাতে গেলি নাযাবৰ কাৰণে এটা আমি ফ্ৰিজৰ ব্যৱস্থা কৰিছিলোঁ। সেইটো মোৰ নিজৰ পকেটৰ পইচাই ব্যৱস্থা কৰিছিলোঁ। আমাৰ বিদ্যালয়ত তিনিটাকৈ আপোনাৰ ডিছ টিভি দিয়া আছে। সেই ডিছ টিভিকেইটা চাবৰ কাৰণে আমাৰ ডিছ টিভিৰ প্ৰয়োজন আছে, LCD। সেইকাৰণে মই ভাবিলোঁ কি এখন ডিছ আনি দিলে ছাত্ৰ ছাত্ৰীখিনিয়ে নিৰ্দিষ্টভাৱে গেম খেলাৰ পৰা আদি কৰি গুণগত শিক্ষাৰ মানদণ্ড তেওঁলোকে বজাই ৰাখিব পাৰিব। সেয়েহে মই এইটো নিজৰ পইচাৰে ব্যৱস্থা কৰিছিলোঁ। আৰু বিদ্যালয়খনত আমাৰ বহুতো সম্পদ আছে। CC কেমেৰাৰ এটা প্ৰয়োজন আছিল, সেইকাৰণে মই 5টাকৈ CC কেমেৰা নিজৰ পকেটৰ পইচাই দৰমহা পইচাই 5টাকৈ CC কেমেৰা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, যাতে আমাৰ বিদ্যালয়ৰ বস্তুখিনি সংৰক্ষণ হৈ থাকিবলৈ পাৰে। 3টাকৈ ডাঙৰ LCD আছে, এটা 55 ইঞ্চি, এটা 42 ইঞ্চি, এটা 32 ইঞ্চি আৰু 2টাকৈ কম্পিউটাৰ আছে, এটা প্ৰিণ্টাৰ আছে। সেইকাৰণে সেই বস্তুখিনি যাতে সংৰক্ষণ হৈ থাকে, যিহেতু আজিকালি চোৰ বহুত হয়, সেইকাৰণে CC কেমেৰাটো সংলগ্ন কৰি মই নিজাববীয়াকৈ চোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু বিদ্যালয়খনত আমি 3টা বছৰ A+ পাবলৈ সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই বিদ্যালয়খনত বহুত ভিতৰুৱা অঞ্চলৰ এখন বিদ্যালয়, কৈলাশাত গাঁও, মানে টাউনৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ ভিতৰত অৱস্থিত। সেয়েহে বিদ্যালয়খনে তেখেতৰ চকুত পৰাত আমাৰ সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ কৈলাশাত গাঁওবাসী, আমাৰ শিক্ষক গোট, আমাৰ ছাত্ৰ ছাত্ৰী সকলোৱে আমি আনন্দ অনুভৱ কৰিছোঁ। যিহেতু আমাৰ এখন ভিতৰুৱা গাঁৱৰ বিদ্যালয়ত তেখেতৰ দৃষ্টিগোচৰ হৈছে, সঁচাকৈ ভাল লাগিছে, আমি আনন্দ অনুভৱ কৰিছোঁ। আৰু যাতে তেখেতে যদি আমাক অনুপ্ৰেৰণা যোগায়, ইয়াতকৈ আমি আৰু ভাল কৰিবলৈ সক্ষম হ'ম। আৰু বিদ্যালয়খনে আগৰ মুখ্যমন্ত্ৰী যেতিয়া বৃত্তি পৰীক্ষা হৈছিল, আমি প্ৰত্যেক বছৰে 2টা বা 3টাকৈ আমি বৃত্তি পাবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ এই বিদ্যালয়ৰ পৰাই আমাৰ গোলাঘাট, অসমৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্টে 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। সেই ছোৱালীজনী এতিয়া বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, দিল্লীত ট্ৰিটমেণ্ট হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতসকলক অকণ সহায় কৰিব বিচাৰে, সেই একেবাৰে দুখীয়া পৰিয়ালৰ ছোৱালী চন্দাস্মিতা বৰা, তাইকো গোলাঘাটত দি সম্বৰ্ধনা জনাইছিলে সেই বৃত্তি পোৱাৰ কাৰণে। আৰু এইবাৰ মেট্ৰিক পৰীক্ষাও তেওঁ দিব নোৱাৰিলে। আমি স্কুলৰ ফালৰ পৰা আমাৰ ছাৰ বাইদেউসকলে ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা ক্ষুদ্ৰমান উপহাৰ এটা দি পেলাই তেওঁক পঠাইছোঁ। আৰু বাকী গাঁৱৰ ৰাইজেও সহায় সহযোগিতা আগবঢ়াইছে। আৰু তেখেতক যদি মুখ্যমন্ত্ৰী মহোদয়ে অকণমান সহায় কৰে, আমি নথৈ আনন্দিত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।